শুনিছ টেংজং বাপেৰ মোৰটো কৈ আছ টেংজং 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 নহয় ডেংজং ডেং কি খবৰ ৰাইজ আশা কৰিছোঁ সকলোৱে ভালে আছে গৰম মানে যথেষ্ট গৰম আৰু ক'ব নোৱাৰি আৰু মানে ইমানেই গৰম পৰিছে গছৰ তলত ৰৈ আছোঁ কাবাৰ অপেক্ষাত সেইবুলি অপেক্ষা মানে কাৰো সুন্দৰী অপেক্ষা নহয় দেই সুন্দৰা অপেক্ষাত মানে এই লগৰ এজনৰ কাৰণে দেখুৱাই আছোঁ ৰ'বক যাওঁ আহিলে আৰু ইয়াত দেখিছেনে এই বস্তু বাহানি লৈ সি হেনো ঘৰলৈ যাব তাক থৈ আহিব লাগে কিন্তু তাৰ আগতে অলপ কাম আছে ই আমাৰ অৰণ্য ফিল্মছত কাম কৰে আৰু তাৰ ডাবিঙৰ পাৰ্ট অলপ থাকি গ'ল সেয়েহে মানে ষ্টুডিঅ'লৈ আহিলোঁ আৰু ষ্টুডিঅ' আমাৰ আছে এয়া ডিজি প্লেনেট যিটো আপোনাৰ মঠঘৰীয়াত আপোনালোকৰ যদি কিবা ৰেকৰ্ডিঙৰ কাম থাকে এই ডিজি প্লেনেটত আহি পেলাই আৰু মোৰ কথা ক'লে হ'ল একদম বঢ়িয়াকৈ আপোনালোকে ৰেকৰ্ডিং কৰি ল'ব পাৰিব তো এতিয়া ষ্টুডিঅ'ৰ ভিতৰত যাওঁ আৰু ষ্টুডিঅ'ত আছে আমাৰ ধ্ৰুৱ আৰু দৰ্জাখন মানে চাউণ্ড প্ৰুফ হয় যে একদম খুব টানিব লাগে একদম তো ভিতৰত এতিয়া গৈ পেলাই ৰেকৰ্ডিঙৰ কামখিনি আপোনালোকক দেখুৱাম বাৰু আপোনালোকে দেখিছেই যিহেতু চাইছে এয়া কাম আমাৰ মানে আৰম্ভ হ'ল আৰু তো এতিয়া আহি পাই বহি লওঁ বহি মেলি এতিয়া কামখিনি আৰম্ভ কৰোঁ মানে ৰেকৰ্ডিঙৰ তো ষ্টাৰ্টিং হৈ গ'ল গোটেই এতিয়া আৰু হয় 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 বাপেৰৰ মোৰটো বুলি কৈছোঁ সেইটো আকৌ চিনেমাতহে কৈছোঁ দেই আপোনালোকক কোৱা নাই বাৰু তাৰ এতিয়া ৰেকৰ্ডিং পাৰ্টখিনি আগতে কৰি লওঁ কৰি মেলি মোৰো অকণমান ডাবিঙৰ অলপ আছে মানে মই কিবা ভইচ অভাৰ দিব লাগে তো সেইখিনি কামখিনি থাকি গ'ল ফাইনেল প্ৰজেক্টটো মানে আৰু জানেই ন এখন সৰু মানে চুটি ছবি এখন কৰিবলৈ গ'লে বহুত কাম থাকে ডাঙৰ ছবিটোতো থাকে সৰু ছবিটো থাকে মানে প্ৰি প্ৰডাকশ্যন পষ্ট প্ৰডাকশ্যন তাৰপিছত মিউজিকৰ ডাবিঙৰ এডিটিং কালাৰিং মানে এই এগাল কাম থাকে আৰু এই কামখিনি মানে চেচেই নহয় তো গোটেইখিনি মানে মই পাৰ্চনেলাইজ কৰি মানে নিজেই চাওঁ আৰু মানে নিজে পাৰ্চনেলি চাওঁ আৰু মানে বেলেগক নিদিওঁ আৰু তো বহি মেলি যিহেতু আমাৰ নিজৰে কাম ন তো সেইকাৰণে ভালকৈ চাব লাগিব আৰু ৰাইজে ভাল পালেহে ভাল লাগে তো সেইটো কাৰণে মানে চাই মেলি আৰু এতিয়া এইখিনি ডাবিংখিনি অকণমান দিওঁ আৰু দি মেলি তাৰপিছত আৰু কি হয় জানো আৰু নাজানো আপোনালোকে আহিব আহিলে চাব আমাৰ অৰণ্য ফিল্মছ আৰু অৰণ্য ফিল্মছৰ তাৰ চিনেমাখনৰ নামটো হ'ল ভয় তাৰ আগৰ 3টা এপিছড গৈছে আপোনালোকে কলেজ বাংক বুলি এটা মানে দিলে চাব ৰিজাল্ট বুলি চালে পাব অৰণ্য ফিল্মছত গৈ পেলাই তো এয়া বহুত কাম হৈছে লাহে লাহে আৰু টিমটো বাঢ়ি আছে চবেই কষ্ট কৰি আছে তো ভাল লাগে যেতিয়া এনেকৈ মিলি জুলি আমি কাম কৰোঁ আৰু কামৰ মাজত অকণমান ফূৰ্তি ফাৰ্তা মানে এইবোৰ ধেমালি ধুমুলা চলিয়ে থাকে আৰু কাম তেনেকৈতো হয় নহয় জানো আৰু কাম কৰিলে একদম চিৰিয়াছলি আমি নকৰোঁ আমি ফটো আমি বেছি কৰোঁ কাম চিৰিয়াছটো কম হয় ফটো আমি বেছি হয় সেয়াই আমি এতিয়া